ৰাজনীতি পথাৰত খুব বেছিকৈ মই এতিয়া সোমাই পৰিছোঁ যেতিয়া ওলাই আহিব নোৱাৰোঁ। ওলাই আহিলেও খুব শ্ল'লি আহিব লাগিব, লাহে লাহে আহিব লাগিব ওলাই আহিলে। সেইকাৰণে মই ওলাই অহাৰ মোৰ মতলবো নাই। 29ৰ নিৰ্বাচন মই ভাৰতীয় জনতা পাৰ্টীৰ টিকেটতে খেলিম। মই হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰে মোক নিৰ্দলীয় খেলিব নালাগে বুলি ক'বলৈ আহিছিলে। মই ক'লোঁ মই বিজেপিৰ পৰাই খেলিম তেতিয়াহ'লে, এতিয়া নহয় 29ৰ লোকসভা নিৰ্বাচন। এইটো কৈ থোৱা নাই গুৱাহাটী, তেতিয়া লোকসভাটো গুৱাহাটীহে। এতিয়া ভাগ ভাগ কৰি ক'ত কিমানটা আমাৰতো এতিয়া মই লোকসভা খেলিবলৈ মন। আৰু মই বিধানসভাটো কিন্তু মোৰ মানুহে খাৰা কৰিম। মই দিছপুৰত 33ত 29 পাখি মোক কেনেকৈ কাটিব? মই উৰি পোৱাই নাই, কিন্তু উৰাই নাই। উৰা মানুহ উৰিলেহে পাখি কাটিব। মই উৰি পোৱাই নাই জীৱনত। এই মাটিৰ মানুহ মাটিতে খোজকাঢ়ি গোটেই জীৱন কটাইছোঁ। পাখি কাৰ কাটে? যোনে উৰে আকাশত, তাৰহে পাখি কাটিব, হয় নহয়? থেংক ইউ ভাই। আৰু এটা কথা সুধি থওঁ যে এতিয়াও যদি আমি যদি চাওঁ কৃত্ৰিম বানৰ যি সমস্যা এতিয়াও কিন্তু শেষ হোৱা নাই গুৱাহাটীত। একালত আপুনিও আছিলে। কৃত্ৰিম বান হ'বই। মই যেতিয়া ৰেলৱে লাইনটো পাৰ কৰিব খুজিছোঁ সিফালে কোনো এটাই মোক সমৰ্থন নিদিলে। বৰঞ্চ এটা ছাত্ৰ সংগঠনে জজ ফিল্ডলৈ মোক অপ'জ কৰি মোক মাতিছে আহক বুলি। আৰু মানুহেতো সমৰ্থন কৰি আহিব লাগিব। এতিয়া আমচাঙৰ কথা কৈ আছোঁ, কোনোবাই সমৰ্থন দিছেনে? প্ৰকৃতিপ্ৰেমী কৰি থাকিব। আৰু শিৱসাগৰৰ কোঁৱৰপুৰৰ মানুহ দুগৰাকীয়ে ফোন কৰিছে, দাদা খাদ্য বস্তু নালাগে, খাদ্য বস্তু আমি ক'ত থ'ম, ঘৰেই নাই, পলসৰে ভৰিছে, শ্ৰমদান কৰিবলৈ কোনো নাহে। এতিয়া দেখিছোঁ শ্ৰমদান কৰিবলৈ চুকুৰালিও আহিছে, সোণাৰী ফালৰো ডেকা ল'ৰা কিছুমান আজি 4 দিনৰ পৰা শ্ৰমদান কৰিছে। শ্ৰমদান কৰিবহে লাগে তাত। এতিয়া চাউল দিলে নহ'ব, চাউলটো ক'ত থ'ব? পায়খানা ঘৰত অনা, পায়খানা ক'ত কৰিব? মানুহ এজনে কৈছে যে 4 দিন পায়খানা কৰা নাই, পেট বিষাইছে। আমিতো নোৱাৰোঁ 4 দিন, 4 ঘণ্টাও থাকিব নোৱাৰোঁ। তাইনো মানুহগৰাকী বুলিহে আহিছে, বেমাৰ আজাৰ নাই বুলি কিবা কৰি টিকি আছে। এতিয়া বস্তু হ'ল কি, শ্ৰমদান কৰিবলৈ সাহাৰ্য নালাগে, ওলোটাই দিবহে পাৰে কাৰোবাক। শ্ৰমদান কৰি ঘৰ চৰবিলাক ঠিক ঠাক কৰিব লাগে। ক'ত কোন আছে, গোহালি ছোৱালী থকা মেলা কৰা মানুহবিলাকে গৰু উঠি গ'লেই 2 লাখ কিমান। এতিয়া মানুহখিনি থাকিবৰ কাৰণে ঘৰটোত ভিতৰত থকা 2-3 ফুট পলহ, চোতালত থকা 2-3 ফুট পলহবিলাক আঁতৰাই ক'ৰবাত সেইখিনি হেৰি কৰক। আৰু খনন কাৰ্য বন্ধ নহ'লে এইটো অহা বছৰলৈ ইয়াতকৈ ভয়ানক হ'ব। খনন কাৰ্য আৰু খনন কাৰ্যৰ যদি কোনো দালাল আছে সেইবিলাকক NSA গ্ৰেপ্তাৰ কৰিব লাগে। আজমল গৈছে, আজমলৰ কথা মানুহে আদৰিছে, ৰাইজৰ কথা। কাৰণ এনেকুৱা ভিক্ষু, এনে দুৰ্ভিক্ষত কোনোবা গৈছে সহায় কৰিলে মানুহখিনি এনেকৈ গতিয়াই দিব নেকি? কিন্তু মানে কিছুমান কথা বেয়াও হৈছে। মানে মই এইটো যেতিয়া শংকৰ সংঘৰ মিটিঙত চৰণ চুইছিলে এখেতৰ, তেতিয়াই মই যেতিয়া কৈছিলোঁ মানুহবিলাকৰ তেতিয়া চকু মেল খোৱা নাছিলে। সেইটোহে মই যেতিয়া কওঁ মানুহৰ চকু মেল তেতিয়া নাখায়, 20 বছৰৰ পিছত খায়, 22 বছৰৰ পিছত খায়। মইতো 22 বছৰ আগতে কৈছোঁ উজনি অসমলৈ অবৈধ নাগৰিক, অবৈধ বাংলাদেশী গৈ আছে বুলি 20-22 বছৰ পিছতহে, এতিয়া 6 মাহৰ আগতহে আমাৰ বাকীবিলাকৰ চকু মেল খাইছে। What Cottonians think today, Assam thinks tomorrow. What Otulba thinks today, Assam thinks after 22 years. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।